নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা প্ৰিয় সতীৰ্থসকল পুনৰ স্বাগতম জনাইছোঁ FNS মিডিয়ালৈ। যেতিয়া কোনো এজন ব্যক্তি বেদনাত ছটফটাই থাকে বা বেদনাৰ সীমা পাৰ হৈ যায় তেতিয়াই কিন্তু সেই ব্যক্তিগৰাকীয়ে বেদনাবোৰ প্ৰকাশ কৰিবলৈ ইচ্ছুক হয় আৰু খুব উজাৰিবলৈও বাধ্য হৈ যায়। নিশ্চয় মোৰ কাষতে এগৰাকী মহিলাক চাই আছে। এই মহিলাগৰাকী আন কোনো নহয়, এই মহিলাগৰাকী হৈছে পূৰবী শইকীয়া কলিতা। এখেতক হয়তো বহুতেই চিনি পাব, যিসকল বিশেষকৈ ভেঞ্চাৰ স্কুলৰ শিক্ষক আৰু যিসকল ড্ৰপ আউট শিক্ষয়িত্ৰী আছে তেওঁলোকে কিন্তু ভালদৰে চিনি পাব এইগৰাকী বাইদেউক। এইগৰাকী বাইদেউ হৈছে মৈদাম গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী বঞ্চিত শিক্ষয়িত্ৰী। পূৰবী বাইদেউ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতি সোচ্চাৰ হৈ পৰিছে। দেখিবলৈ পোৱা গৈছে যে অসমীয়া নাগৰিক সমাজৰ উদ্যোগ পথসভাত খুব উজাৰিছে অসম চৰকাৰৰ ওপৰত। নিৰ্বাচনৰ মুহূৰ্তত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ স্বতঃস্ফূৰ্তভাৱে প্ৰচাৰ চলাই আছে আৰু ৰাইজক অনুৰোধ জনাই আছে মীৰা বৰঠাকুৰক ভোট দিবলৈ। মই এগৰাকী সাধাৰণ মহিলা, মই এগৰাকী শিক্ষয়িত্ৰী, অসম চৰকাৰৰ দ্বাৰা বঞ্চিত এগৰাকী শিক্ষয়িত্ৰী। মই কোনো ৰাজনৈতিক দলৰ নেত্ৰী নহয়। বিজেপি চৰকাৰ আহি অসমত আমাক কি কৰিলে? মূল্য বৃদ্ধি এনেকেই বঢ়াইছে, এতিয়া মেডিচিনৰ বৃদ্ধি এনেকেই বঢ়াইছে। এখন কল্যাণকামী চৰকাৰে অসমত বা গুৱাহাটী মহানগৰীত দলং বনাই দিয়া, ব্ৰিজ বনাই দিয়াই উন্নতিৰ কাম বুলি আমি নাভাবো। আমি শিক্ষিত মানুহ হিচাপে, আমি অসমৰ নাগৰিক হিচাপে, ভোটাধিকাৰ হিচাপে আমি আচলতে ভবাটো অনুচিত। কাৰণ তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব যিকোনো এখন চৰকাৰে অসমত হওক গুৱাহাটীত হওক দলং বনোৱা, ৰাস্তা ঘাট পদূলি ভাল কৰাটো তেওঁলোকৰ দায়িত্ব। তেওঁলোকে কাৰ টকা পইচাৰে কৰিছে? তেওঁলোকে আমাৰ টকা পইচাৰে কৰিছে। এই যে আপোনালোকক যে আঁচনি দিছে অসম চৰকাৰে, বিজেপি চৰকাৰখনে যে আপোনালোকক যে আঁচনি দিছে, এই আঁচনি কৰ পৰা দিছে? এই আঁচনি ধন কৰ পৰা লৈছে? আমাৰ পৰা লৈছে, আমাৰ টেক্সেৰে লৈছে। যেনেকে এটা পৰিয়ালত নিজৰ হাজবেণ্ডে কৰবাৰ পৰা ধাৰ কৰি আনি পৰিয়ালটোক পোহপাল দিলে সেই হাজবেণ্ডজনৰ এদিন কি অৱস্থা হ'ব? ঠিক সেইদৰে বিজেপি চৰকাৰে ধাৰ লওঁতে ধাৰ লৈ ভোট কিনোতে বিজেপি চৰকাৰখনে অসমখনৰ কি অৱস্থা কৰিব আমাৰ মহিলাসকলে এবাৰ ভবাটো দৰকাৰ। এই বিজেপি চৰকাৰখনে 2016 চনত আহি অসমত 2017-18 চনত এখন আমাৰ শিক্ষকসকলৰ কাৰণে এখন শিক্ষক হত্যাকাৰী এখন আইন আনিলে, যিখন আইনৰ কাৰণে আজি অসমত 25-30 বছৰ শিক্ষকতা কৰা শিক্ষকসকলক হত্যা কৰিলে, অৰ্থাৎ স্কুলবিলাক বন্ধ কৰি দিলে। তেওঁলোকে এই আইনখনৰ জৰিয়তে কিছুমান ধাৰা উপধাৰা দি পেলাই তেওঁলোকে আমাৰ শিক্ষকসকলক মানসিকভাৱে আৰু শাৰীৰিকভাৱে হত্যা কৰিলে। মানসিক আৰু শাৰীৰিকভাৱে হত্যা কৰা বুলি মই এই কাৰণে কৈছো, ইতিমধ্যে 400ৰো অধিক শিক্ষকে আত্মহত্যা কৰিছে আৰু ইতিমধ্যে বহুত শিক্ষকে ডিপ্ৰেছনত ভুগিবলগীয়া হৈছে। মই নিজে এগৰাকী শিক্ষয়িত্ৰী। এজি অফিচৰ ওচৰৰ মৈদাম গাঁও এমই স্কুলত মই 1997 চনৰ পৰা শিক্ষকতা কৰিছিলো। অসম চৰকাৰৰ দ্বাৰা আমি স্বীকৃতিপ্ৰাপ্ত শিক্ষক, কিন্তু এই বিজেপি চৰকাৰখনে আহি পেলাই আমাৰ অসমত প্ৰায় 20,000 শিক্ষকক এইদৰে তেওঁলোকে আইন আনি পেলাই শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি দিলে। শিক্ষক হৈছে ৰাজ্যৰ সমাজৰ মেৰুদণ্ড। যদি শিক্ষককে হত্যা কৰে এই চৰকাৰখনে, তেতিয়াহ'লে আৰু কি শিক্ষা দিব অসমত? এই চৰকাৰখনে মানুহৰ কাৰণে কি কৰিব? অকল ধাৰ ল'ব জানে। এই চৰকাৰখনে অকল আইন আনিব জানে আৰু আঁচনি আনিব জানে। আঁচনিৰ দ্বাৰাই ভোট কিনি আছে। ভোটটো হৈছে আমাৰ নিজা অধিকাৰ, আমাৰ নিজা অধিকাৰ। আমাক কোনো চৰকাৰে কিনিব নালাগে। মই কৈছোৱেই আপোনালোকক, মই কোনো ৰাজনৈতিক দলৰ নেত্ৰী নহয়, মই এগৰাকী সাধাৰণ মহিলা। মই অনুভৱ কৰিছো এই চৰকাৰখন যদি আৰু যদি থাকিবলগীয়া হয় তেতিয়াহ'লে অসমৰ মানুহৰ অৱস্থা কি হ'ব? সেই যে ব্ৰিটিছে শাসন কৰিছিল তেনেকুৱা এটা অৱস্থা হ'ব। আজি আমি এটা কবিতা লিখাৰ কাৰণে আমি জেলত যাব লাগে, আমি ফেচবুকত পোষ্ট দিব নোৱাৰো, ভয় লাগে। মোৰ ল'ৰা ছোৱালী এতিয়াৰ ল'ৰা ছোৱালী
ছোৱালী সিহঁতে মোক ল'ৰা ছোৱালীয়ে কয় মা ফেচবুকত একো নিলিখিবা তোমাক এৰেষ্ট কৰিব মই তেতিয়া কওঁ এই মোক এৰেষ্ট কৰক আপোনালোকে চিন্তা কৰক এই নৱপ্ৰজন্মই কিমান ভয় কৰে আজিকালি তেওঁলোকে মনৰ ভাৱখিনিও প্ৰকাশ কৰিব নোৱাৰে এই চৰকাৰখনৰ কাৰণে এই চৰকাৰখন হৈছে ব্ৰিটিছৰ শাসনৰ নিচিনা চৰকাৰ আৰু এই চৰকাৰখনক যদি আমি উৎখাত কৰিব নোৱাৰো তেতিয়াহ'লে তেওঁলোকৰ কথা মতে আমি উঠিব লাগিব উঠ বুলি কোৱাৰ লগে লগে উঠিব লাগিব বহ বুলি কোৱাৰ লগে লগে আমি বহিব লাগিব আৰু অৱশেষত কি কৰিব চাবুক লৈ কোবাব আপোনালোকে মনত ৰাখিব সেইকাৰণে হয়তো মহিলাসকলে বেয়া পাব পাৰে ইয়াতে হয়তো কোনোবা অৰুণোদয় আঁচনি পোৱা মহিলা থাকিব পাৰে কিন্তু আপোনালোকে এবাৰ চিন্তা কৰিব এই আঁচনিৰ ধন ক'ৰ পৰা দিছে ধাৰ লগাইছে আৰু ৰিচেণ্টলি তেওঁলোকে 1000 কোটি টকা আকৌ ধাৰ লৈছে মুঠতে এইখন চৰকাৰ হৈছে ধাৰৰ চৰকাৰ খালি ধাৰ ল'ব আৰু ভোট কিনিব সেয়া আপোনালোকক কৈছো মীৰা বৰঠাকুৰ অকল লোকসভা গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে তেওঁ উঠা নাই যদিও তেওঁক নামাকৰণ কৰা হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে মীৰা বৰঠাকুৰ এগৰাকী এনেকুৱা বজ্ৰকণ্ঠৰ এনেকুৱা সৎ সাহসী মহিলা তেওঁ গোটেই অসমৰ মহিলাক প্ৰতিনিধিত্ব কৰিব